নমস্কাৰ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে। তো ময়ো ভালে আছোঁ। যি নহওক, আজি বিশ্বকৰ্মা পূজা, গতিকে বিশ্বকৰ্মা পূজা বুলি আজি আমি আমাৰ য'ত মই কাম কৰোঁ সেই কৰ্মস্থানৰ এই বিশ্বকৰ্মা পূজা অকণমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। তো আপোনালোকে আজি যদি সময় পায় নিশ্চয় মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া ভিডিঅ' আৰম্ভণিতেই মই বিশ্বকৰ্মা মন্দিৰৰ বিশ্বকৰ্মা বাবাৰ আশীৰ্বাদ লৈ ল'লোঁ। এটা কথা সদায় মনত ৰখাটো প্ৰয়োজন যে আমি যিটো কামেই নকৰোঁ কিয় প্ৰতিটো কামক আমি সন্মান কৰাটো দৰকাৰ হয়। যিহেতু আমি এই অনুষ্ঠানটোৰ লগত জড়িত, গতিকে আমি বিশ্বকৰ্মা পূজা ভাগি প্ৰতি বছৰে আমাৰ এই কৰ্মস্থানত কৰে। গতিকে এইবেলিও আমাৰ কৰ্মস্থানত ব্যতিক্ৰম নহয়। ধুনীয়াকৈ এই বিশ্বকৰ্মা পূজাখন আমাৰ কোম্পানীত কৰিছে আৰু আমি গোটেইকেইজনে সহযোগ কৰিছোঁ। আৰু এই ব্যস্ততাৰ মাজত আমি সকলোৱে মিলি কিনে আমি ইয়াতে কাম কৰি থাকোঁ। আৰু যিহেতু সকলোৰে ব্যস্ততাপূৰ্ণ জীৱনত সকলোৱে ব্যস্ত হৈ থাকোঁ, আমি কামৰ যিহেতু সৰু বৰ নাই বুলি ভাবোঁ, আমি গোটেইকেইজনে সমানে মিলি কিনে কাম কৰি থাকোঁ। গতিকে প্ৰতিজন মানুহৰে ইয়াতে অংশীদাৰ, গতিকে সকলোৱে আমি মিলি কিনে মিলা প্ৰীতিৰে চলি থাকোঁ। গতিকে আজি বিশ্বকৰ্মাৰ পূজাৰ দিনাও আমি গোটেইকেইজন আহি ইয়াতে খিচাৰি ভোগ গ্ৰহণ কৰিছোঁ আৰু গোটেইকেইজনে মিলি কিনে ফূৰ্তি ধেমালি কৰিছোঁ। আমাৰ জীৱনত আমি এনেকুৱা নহয় যে বহুত টকা পইচা লৈ কিনে আমি অহংকাৰ বা টকা পইচা লৈ কিনে আমি চলি থাকিম বা ডাঙৰ গাড়ী গৈ কিনে আমি ফুৰিব যাম, তেনেকুৱা নহয়। আমি অকণমানতে সন্তুষ্ট হওঁ আৰু তেনেকুৱাই আমাৰ জীৱনৰ আশাবিলাকো। আৰু আমি গোটেইকেইজনে আমি যি পাইছোঁ তাতে আমি সুখী বৰ্তমান। পূজা বুলি কোৱাৰ লগে লগে যিহেতু খিচাৰিটো মেইন হয়, গতিকে আমাৰ ইয়াতে খিচাৰি ভাগ দিছে। গতিকে আমি সকলোৱে খিচাৰি ভোগ গ্ৰহণ কৰিছোঁ আৰু সকলোৱে মাজত কিমান ফূৰ্তি দেখিছেনে। আৰু সকলোৱে মানে মিলা প্ৰীতিৰ মাজতে যিহেতু আমি চলি থাকোঁ। আৰু আজি বিশ্বকৰ্মা পূজা বুলি আমি গোটেইকেইজনে একেলগে গ্ৰহণ কৰিছোঁ ভোগ। আৰু প্ৰতিটো দিনত আমি একেলগে কাম কৰোঁ, একেলগে আমি থাকোঁ, একেলগে আমি যিহেতু দৈনন্দিন জীৱনৰ কৰ্মস্থানত আমি ব্যস্ত হৈ থাকোঁ। গতিকে আজি এটা দিন, যিটো দিনত আমি নেকি গোটেইকেইজন একেলগে লগ হৈছোঁ, একেলগে লগ হৈ আমি খিচাৰি ভোগ গ্ৰহণ কৰিছোঁ, একেলগে পূজা কৰিছোঁ। গোটেইখিনি আমাৰ কাৰণে এটা মধুৰ আৰু এক চিৰস্মৰণীয় সময়। গতিকে সেইকাৰণে মই ভাবিলোঁ যে এইখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে সাঁচি ৰাখোঁ। সনাতন ধৰ্মত যিহেতু আমি ধৰ্মীয় ৰীতি নীতিৰে এই আদৰ্শেৰে আমি অনুপ্ৰাণিত হৈ ডাঙৰ দীঘল হৈছোঁ। গতিকে আমাৰ ধৰ্মত আমি যিখিনি নিয়ম নীতিৰে ডাঙৰ হৈছোঁ, অনুপ্ৰাণিত হৈছোঁ, আমি সকলো নিয়ম নীতিৰ মাজতে চলি বৰ্তমানো আছোঁ। যিহেতু আমাৰ আগৰ ফালে দুৰ্গা পূজা সমাগত, গতিকে দুৰ্গা পূজাৰ আগে আগে আমাৰ ইয়াতে বিশ্বকৰ্মা পূজা যিহেতু কৰিছে, গতিকে বিশ্বকৰ্মা পূজাৰ লগে লগে আমাৰ দুৰ্গা পূজাৰ কাম যিহেতু তীব্ৰ গতিত চলি আছে আৰু প্ৰায় বেছিদিন নাই দুৰ্গা পূজা আহিব। গতিকে আমি দুৰ্গা পূজাৰ প্ৰস্তুতিৰ কাৰণে কাম চলি আছে। দিনে নিশাই আমি কষ্ট কৰি আছোঁ দুৰ্গা পূজাৰ কাৰণে। গতিকে আজি বিশ্বকৰ্মা পূজাখন যিহেতু ধুনীয়াকৈ সমাপন হ'ল আৰু ইয়াৰ পিছতে আমাৰ দুৰ্গা পূজা আহি আছে। আৰু দুৰ্গা পূজাৰ আগমুহূৰ্তত বিশ্বকৰ্মা পূজাখন কৰি সঁচাকৈ আমি বহুত ভাল লাগিছে। আমি বিশ্বকৰ্মা বাবাৰ আশীৰ্বাদ লৈ আমি দুৰ্গা পূজা খনৰ বাবে আগবাঢ়িছোঁ। যি নহওক, সকলোৰে এই অনুষ্ঠানটিৰ জৰিয়তে সুস্বাস্থ্য আৰু সকলোৰে যাতে মনৰ আশাবিলাক পূৰণ হয়, ভগৱান বিশ্বকৰ্মা বাবাই যাতে সকলোকে সুমতি দিয়ক, যাতে কৰ্ম অনুষ্ঠানবিলাক সকলোৰে ভাল হওক, নিজৰ কামবিলাক যাতে সুন্দৰকৈ কৰিব পাৰে, সেইটোৱেই কামনা কৰিছোঁ। লগতে জীৱনত কৰ্ম আৰু ধৰ্ম যিহেতু দুয়োটাই আমাৰ কাৰণে এটা মুদ্ৰাৰ পিঠি, আমি গোটেই দুয়োটা বস্তুকে মিলাই কিনে চলি থাকিব লাগিব। আমি সকলোৰে মাজত মিলা প্ৰীতি আৰু সম্প্ৰীতিৰে যাতে চলি থাকিব পাৰোঁ, তাৰ আশাৰে আজি মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভালে থাকক, কুশলে থাকক, ভগৱানে আপোনালোকক সুমতি দিয়ক আৰু সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।